ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ লেসন 4 মই অসমীয়া এই কবিতাটোৰ যিমান কোৱেশ্চন আছে গোটেইকেইটা কোৱেশ্চন আমি আলোচনা কৰিম। তাৰ লগতে আলোচনা কৰিম এই চেপ্টাৰত থকা যিবোৰ গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও বহুত চেপ্টাৰবোৰ আলোচনা কৰা হৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকৰ 2026ত যেটো তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব, সেই মেট্ৰিক পৰীক্ষাত তোমালোকৰ সায়েন্স, ম্যাথছ, এছামিছ আৰু সোশ্যাল সায়েন্স এইবোৰৰ কাৰণেও তোমালোকে ক'তো যাব নালাগে। তোমালোকে মোৰ চেনেলতে 100% তোমালোকে পাই যাবা। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা। তো সব মই অসমীয়া এটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাত হ'ব পাৰে ইয়াতে চোৱা। এই ইয়াতে আমি যিখিনি আলোচনা কৰিম এটো তোমাৰ ওয়ান শট ভিডিঅ' হিচাপে আলোচনা কৰিম। তাৰ মানে ইয়াত আমি 100% আলোচনা কৰিম। তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন, প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক গোটেইকেইটা একেলগে ইনক্লুড হৈ আছে। তো ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো ইয়াতে আমাৰ কি কৈছে, এটো তোমাৰ কিতাপৰ টেক্সচুৱেল কোৱেশ্চন হয়। ইয়াতে কি কৈছে চোৱা, সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। তো সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ'ল বেদুইন। আৰু খ নম্বৰটো চোৱা, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? এটাৰ আনসাৰ লিখিবা, মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। তাৰপিছৰ প্ৰশ্নটো চোৱা, গ নম্বৰটো, অসমৰ হেংদাং ক'ত জিলিকিছিল? অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল। ঘ নম্বৰ প্ৰশ্নটো চোৱা, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। ঙ নম্বৰটো, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল? এটাৰ আনসাৰ লিখিবা, অসমৰ স্বৰ্গদেৱে হাঁহ কণী চাউলেৰে দেউল সজাইছিল। ইয়াৰে ঘ নম্বৰ আৰু ঙ নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহিয়ে থাকে। অসমৰ স্বৰ্গদেৱে হাঁহ কণী চাউলেৰে দেউল সজাইছিল, এই প্ৰশ্নটোৰ আনসাৰ কিন্তু আহি থাকে, ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। এটাৰ আনসাৰ এনেদৰে লিখিবা, উক্ত কথাফাকিৰে আহোমসকলৰ শৌৰ্য বীৰত্বৰ প্ৰসংগকে কৰিব খোজা হৈছে। তাৰপিছত, অসম জয় কৰিবলৈ প্ৰবল পৰাক্ৰমী মোগল আহিছিল। অসমক অনাখয়ে জয় কৰাৰ সপোন মোগলে অসমত প্ৰৱেশ কৰিছিল, কিয়নো মোগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল। ভাৰতবৰ্ষৰ পূব দিশৰ ৰাজ্য অসমক একেবাৰে শক্তিহীন বুলিয়েই ভাবি লৈছিল। তাৰপিছত, মোগলে অসমত ৰাজত্ব স্থাপনৰ লক্ষ্যৰে বীৰ দৰ্পে আহিছিল, পিছে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰংগনাই। অসমৰ মাটিত ভৰি দি তেওঁলোকে যি শস্য শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজী পৰিৱেশৰ ঠাই দেখিলে হেংদাঙৰ চিকমিকনি, সেই তৰোৱালৰ হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ বীৰংগনাই। সেই পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰি মোগলে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। 3 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল? নিজৰ ভাষাৰে লিখা। এইটোৰ আনসাৰ লিখিবা এনেধৰণে, অসমৰ আক্ৰমণৰ উদ্দেশ্যেৰে মোগলে অসমত প্ৰৱেশ কৰিছিল। শত্ৰু সৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলোকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মোগল সৈন্য। শত্ৰুৰ আক্ৰমণ বুকুপাতি ল'বলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখীনত কৰি মোগল অহা বাটেৰে উভতিছিল। মানে আমাৰ অসমৰ যিসকল বীৰ বীৰংগনা আছিল
সেইসকল ইমানেই সাহসী আছিল যে মোগলসকল অসমক আহাৰ লগে লগে সিহঁতৰ যিটো হেংদাং মানে তোমাৰ বিভিন্ন ধৰণৰ যুদ্ধ কৰা তৰোৱাল, সেইবোৰ দেখা পাই কি কৰিছিল, মোগলে যিটো বাটেৰে আহিছিল সেইটো বাটেৰেই উভতি যাবলগীয়া হৈছিল। 4 নম্বৰ কুৱেশ্যনটো চোৱা, ক'ত অটবলে পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত? কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। উক্ত কথাষাৰৰ তাৎপৰ্য এনেধৰণৰ, প্ৰবল প্ৰজাপি মোগলে অসম জয় কৰিবলৈ আহিছিল। সেই সময়ত অসমত আহোমসকলে ৰাজত্ব কৰিছিল। অসম মোগলৰ হাতলৈ যাতে নাযায় তাৰ বাবে শত্ৰু সৈন্য ভেটিবলৈ দলে বলে ওলাই আহিছিল অসমৰ পুৰুষ নাৰী। ৰণচন্দ্ৰ মূৰ্তিৰে যুদ্ধ আৰম্ভ কৰা সৈন্যসকলক দেখি মোগল স্তম্ভিত হৈছিল। অসমৰ লোকসকল সহজ সৰল, অতিথিপৰায়ণ, কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকে ধনৰ পৰা উৎপাদিত সামগ্ৰী খায়েই পেট প্ৰবৰ্তাইছিল বুলি মোগলৰ ধাৰণা আছিল। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি মোগলে কল্পনাই কৰা নাছিল। বীৰ দৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান কৰিছিল। দৰাচলতে মানসিক শক্তিৰে বলীয়ান হৈ অসমৰ সৈন্যদলে যেন লাভ কৰিছিল দুগুণ শাৰীৰিক শক্তি। 5 নম্বৰ কুৱেশ্যনটো চোৱা, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় হাফ ইয়াৰলিৰ কাৰণে, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে, লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কবিয়ে সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমক সেউজীয়া দুবটিৰ দেশ বুলি কৈ শস্য শ্যামলা ৰূপ প্ৰতিপন্ন কৰিছে। অসমক বননি মীনা কৰা দেশ বুলিও কবিয়ে কৈছে। পাহাৰেৰে আৱৰা অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰে ভৰপূৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি এনেদৰে চিকমিকাই উঠা যেন দেখি মণি মুকুতাহে খচিত আছে। তাৰপিছত অসমৰ ধূলিয়ে বালিয়ে যেন পৰি থাকে মৰকত মণি সোণৰ দৰে আপুৰুগীয়া সম্পদ। বনজ সম্পদৰেও চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমৰ ভৰিত পিন্ধা খৰমৰ চোলাটোও আনকি সজা হয় হাতীৰ দাঁতেৰে। অসমৰ বাট পথত দলং সজা হয় মূল্যৱান প্ৰবাহমণিৰে। সেই দলঙত উঠি ভৰি ধুৱে মানুহে। বাঘৰ নখেৰে আঙঠি খাৰু তৈয়াৰ কৰি পিন্ধে। মহৰ শিঙেৰে প্ৰস্তুত কৰা পেঁপাই বজাই মনৰ আনন্দ প্ৰকাশ কৰে। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যে পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ খুৰীয়া পিন্ধে। ভেকুলীয়ে কপালত ফুট লৈ সাঁচি কাচি থাকে। প্ৰকৃতিয়ে অসমক সকলো সুন্দৰ ৰূপ ধাৰণ কৰে। 7 নম্বৰ কুৱেশ্যনটো চোৱা, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এইবোৰৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। ডেছক্ৰিপশ্যনত মই হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ। তোমালোকে ছায়েন্স, মেথছ এইবোৰৰ কাৰণে, এছামিছৰ কাৰণে আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে আৰু ক'তো যাব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পাই যাবা। 7 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। অসম আক্ৰমণৰ উদ্দেশ্যে মোগলে অসমত প্ৰৱেশ কৰিছিল। পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলোক অবাক হৈ ৰৈছিল। চৌদিশে পাহাৰে অসমৰ ভূমিৰ পাতবোৰ যেন বন কৰা মীনা কৰা নিয়ৰ, সিক্ত দুবৰিৰ পাতবোৰ যেন মনোমুকুতা খচিত থাকে। প্ৰাকৃতিক সম্পদেৰে চহকী অসমত আনকি পুঠি মাছেও সোণৰ খুৰীয়া পিন্ধে। ভেকুলীয়েও ফুট লৈ সাঁচি কাচি থাকে। অসমত ধূতবোৰেও সাজি উলিয়াই ৰাজ আলি। তাৰপিছত কৃষি প্ৰধান দেশ অসমত আহোম স্বৰ্গদেৱে চাউলেৰে দেউল সজায়। সাগৰ সাদৃশ্য পুখুৰীৰ সজ্জিত এই দেশ ৰংঘৰ, কাৰেংঘৰ
আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ ধৰে। অসমৰ ধূলিত সোণ হাৰিমণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰিহে ঘৰে ঘৰে বিলোৱা হয় সোণ ৰূপৰ দৰে মূল্যৱান ধাতু। অসমৰ লোকৰ মুখৰ মাত অমৃতধনা, অতিথি পৰায়ণ অসমৰ লোকৰ গান শুনি শিলো কোমল হয়। এই দেশে ভক্তি ধৰ্মৰ বাবে বিখ্যাত নাম কীৰ্তন সুললিত সুৰে এই দেশৰ ৰূপ সৌন্দৰ্য আৰু দুগুণে চৰায়। তাৰপিছত চোৱা এইটো ব্যাখ্যা কৰা। চাবা এইটো তোমাৰ কি আছে, ক নম্বৰটো, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। এইটো ব্যাখ্যা কৰিব দিছে। চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ব্যাখ্যা কৰাত তোমাৰ তিনিটা পাৰ্ট থাকে। এটা হৈছে তুমি উদ্ধৃতি দিব লাগিব, আৰু এটা হৈছে তোমাৰ শ্বৰ্ট ৰেফাৰেঞ্চ, আৰু এটা হৈছে তোমাৰ ডেছক্ৰিপশ্যন। ঠিক আছে, তো তোমাৰ উদ্ধৃতিত থাকিব 1 মাৰ্ক, তাৰপিছত তোমাৰ ৰেফাৰেঞ্চত থাকিব তোমাৰ 1 মাৰ্ক, আৰু যিখিনি ডেছক্ৰিপশ্যন আছে সেইখিনিত থাকিব 2 মাৰ্ক। তো টোটেল থাকিব 4 মাৰ্ক। তো তুমি কেনেকৈ লিখিব লাগে এইটো চোৱা। তো ইয়াতে তুমি প্ৰথমতে কি দিব লাগিব, ইয়াৰে উদ্ধৃতি দিব লাগিব। তো উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এইখিনি হৈছে উদ্ধৃতি, এইখিনিত থাকিব 1 মাৰ্ক। ঠিক আছে, তাৰপিছত এইখিনিত থাকিব 1 মাৰ্ক। অসম আক্ৰমণৰ উদ্দেশ্যে মোগলে অসমত ভৰি দিছিল, অনাশয় দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজেৰেই অধিকাৰী, দেশ ৰক্ষাৰ্থে যুদ্ধক্ষেত্ৰত ৰঙালী কৰিবলৈ তেওঁলোক প্ৰস্তুত। তাৰপিছত শত্ৰু সৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলোকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মোগল সৈন্য। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ মৰণপণ যুদ্ধ কৰিছিল, আৰু অঞ্চলৰ পুৰুষ নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰণত কৰি মোগল আশাবাদীৰে উভতিছিল। তো এইখিনিত থাকিব 3 মাৰ্কছ, টোটেল 4 মাৰ্কছ থাকিব। খ নম্বৰটো চোৱা, এইটো চোৱা, খ নম্বৰটোত কি কৈছে, দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগি মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। এইটো চোৱা, এইটো প্ৰথমতে তুমি উদ্ধৃতি দিব লাগিব। উদ্ধৃতিখিনি এইখিনি, উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তো ইয়াতে থাকিব 1 মাৰ্ক। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ প্ৰসংগত কবিতা পাখিৰ অৱতাৰণা কৰিছে, আৰু ইয়াতে থাকিব 1 মাৰ্ক। তো টোটেল 2 মাৰ্কছ হৈ গ'ল, আৰু বাকী যিখিনি ডেছক্ৰিপশ্যন থাকিব সেইটোত থাকিব 2 মাৰ্কছ। সেইটো কেনেকৈ লিখিবা, অসম প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ, দূৰণিৰ মোগল অসমলৈ আহি প্ৰাকৃতিক সৌন্দৰ্য দেখি আচৰিত হৈ পৰিছিল। কবিৰ বৰ্ণনা অনুসৰি অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আহে যেন মুকুতাৰ মোপাহে ওলমি আছে। অসমৰ ধূলিত থাকে মণি খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা থাকে। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসম হাতী দাঁতৰ শিল্প জগতত বিখ্যাত। দেশৰ ভৰিত পিন্ধা খৰমৰ চোলাও হাতীৰ দাঁতেৰে তৈয়াৰ কৰা হয়। বহু মূল্যৱান প্ৰবাল মণিৰে সজা দলঙত উঠি মানুহে ভৰি দিয়ে। মুঠতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা কবিতা পাখিত উল্লেখ কৰিছে। ইয়াৰ পিছত গ নম্বৰটো চোৱা, মোগল দূৰণিৰ বিদেশী মোগল অসম যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত সৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। অসমৰ সৌন্দৰ্যত বিমুগ্ধ মোগলৰ অনুভৱৰ কথা ব্যক্ত কৰিছে। তাৰপিছত লিখিবা, অসম প্ৰাকৃতিক সৌন্দৰ্যত অতুলনীয়, ইয়াৰ প্ৰাকৃতিক নিয়ৰ সিক্ত গছৰ পাতত যে
মুকুতা থোপ ওলমে অসমৰ ধূলিবালিত পৰি থাকি সোণৰ টুকুৰা মৰকত মুনি হাতীৰ দাঁতেৰে সাজে খৰমৰ চোলা প্ৰবাল মণিৰে সজা দলঙত ভৰি দিয়ে বাঘৰ নখেৰে নিৰ্মিত খাৰু আঙঠি মানুহে পিন্ধে মহৰ শিঙেৰে সজা পেঁপা বজাই আনন্দত নাচে অসমৰ বহু পুখুৰী সাগৰৰ সদৃশ দল দেৱালীৰে আৱৰা অসমৰ মানুহ মাতত মৌ ভৰে সুন্দৰ অসমীয়া ভাষা থুৱদি গান শুনি শিল কমি যায় অসমৰ প্ৰাকৃতিক ৰূপে তেওঁলোকক কেনেদৰে মহিলে যে তেওঁলোকে নিজেও অসমত থাকি গ'ল মোগলৰ দৃষ্টিৰে স্বদেশৰ ৰূপ গুণৰ বৰ্ণনা কৰি কবিয়ে সফল হৈছে এই কথা কবিতা পাখিত জিলিকি উঠিছে ঘ নম্বৰটো চোৱা জীৱনে মৰণে মই চিৰদিন অসমীয়া দেশ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও ভৰি ল'ম অসমৰ অমিয়া মৰণ এইটো আনচাৰ লিখিবা এনেধৰণে উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথিত থকা মই অসমীয়া নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে কবিতাটোৰ কবি সৈয়দ আব্দুল মালিক জন্মভূমিৰ প্ৰতি থকা অফুৰন্ত প্ৰেম প্ৰকাশ কৰিবলৈ কবিয়ে কবিতা পাখিৰ অৱতাৰণা কৰিছে কবিৰ বাবে নিজ জন্মভূমি অসম প্ৰাণৰো প্ৰাণ অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে যি জাতিয়ে প্ৰবল প্ৰতাপী মোগলকো প্ৰস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সেই জাতিক লৈ কবি সদায় উৎফুল্লিত জন্মভূমিৰ ভালপোৱা কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰে কবিয়ে অসমীয়া ভাষাক ইমানেই ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিবলৈ বিচাৰিছে এনেহেন অসম কবিৰ দেহে মনে প্ৰাণে সোমাই থাকে মৃত্যুৰ পাছতো কবিয়ে প্ৰাণৰ অসমতেই পুনৰ জন্ম ল'ব খুজিছে কবি যেন মাতৃভূমিৰ প্ৰতি কৃতজ্ঞ তেওঁক জনম আৰু জীৱনেৰে অনুগ্ৰহিত কৰা জন্মভূমি কবিয়ে পাছৰ জন্মতো বিচাৰিছে ইয়াৰ পিছত চোৱা এইটো 6 নম্বৰ কুৱেশ্যন কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া এটাৰ আনসাৰ লিখিবা এনেধৰণে সৈয়দ আব্দুল মালিকৰ 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয় তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল তেওঁ গল্প সম্ৰাট বুলিও কোৱা হয় স্যাৰ তোমালোকে কিন্তু এই কথাটো মনত ৰাখিবা গল্প সম্ৰাট কাক বুলি জনা যায় এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহি থাকে 1 মাৰ্কৰ কাৰণে আৰু জন্ম কেতিয়া হৈছিল এইটো আৰু তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন এইটো পৰীক্ষাত আহে 1 মাৰ্কৰ কাৰণে এইটো তাৰ পিছত চোৱা তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ দেখা যায় মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহু সমাদৃত তাৰ ভিতৰত সূৰুযমুখীৰ স্বপ্ন ৰূপতীৰ্থৰ যাত্ৰী ধন্য নৰতনু ভাল আদি উল্লেখনীয় অঘৰী আত্মাৰ কাহিনী নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ'ল পৰশমণি আধাৰশিলা মৰহা ফুল স্বাক্ষৰ ছবিগড় ৰঙাঘৰ ৰজনীগন্ধাৰ চকুলো ইত্যাদি তেওঁৰ গল্প উপন্যাসৰ আলমত জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে তেওঁ 1977 চনত অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল এজনা বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহান্ত ঘটে তাৰ পিছত এটো 9 নম্বৰ কোৱেশ্চনটো মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ নিজৰ কথাৰে বুজাই লিখা এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশন তাৰ পিছত প্ৰি বোৰ্ড এক্সামিনেশন লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও ঠিক আছে এটোৰ আনসাৰ লিখিবা এনেধৰণে কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে প্ৰবল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তিলৈ যুঁজত পৰাজয় কৰিছিল হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে গৰম পানীৰে সান্দহ গুৰি কৰি খায় জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে
তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ ফণা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰ কঠোৰ হ'ব পাৰে, সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰশংসা কৰিছে। ৩ নম্বৰটো চোৱা, কবিয়ে মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে, কিয় বা বুজাই লিখা। আনচাৰ লিখিব এনেধৰণে। কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগলসকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুঁজত পৰাজয় কৰে। কবিয়ে নিজৰ জন্মভূমিখনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইক আকৰ্ষণ কৰিব, সেই অসমীয়া ভাষাৰে গীত কবিতা আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক আই সম্বোধন কৰিছে। কবিয়ে আই সম্বোধনেৰে এদিন নিজৰ জন্মভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানেই ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিবলৈ বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতে পুনৰ জন্ম ল'ব বিচাৰে। কবিৰ নিজৰ জন্মভূমিৰ বাবে চিৰকৃতজ্ঞ। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো, মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। বহুত ইম্পৰ্টেণ্ট হয়, মানে মূলভাৱ। ঠিক আছে, এইটো মূলভাৱ কেনেদৰে লিখিবা চোৱা। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভাল পোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকৰ্ষণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্চিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে এই কবিতাটোত। কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথাক সাজি তুলিছে। কবিৰ মতে মোগলসকল আছিল প্ৰবল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ ইমূৰে থকা অসম দেশ জয় কৰিবৰ বাবে মোগলসকল আহিছিল। মোগলসকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমায়, তেতিয়া মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি অবাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল, সেই মোগলেই পিছে সমূহ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগলসকল যি বাটে আহিছিল, সেই বাটে অসমীয়াই উভতাই পঠালে। সেইবাবে কবিয়ে এই বিজয় সুঁৱৰি আনন্দিত হৈ পৰিছে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ গুণ সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগলসকল অসমত থাকি গ'ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষা বুলিও গণ্য কৰিছে। সৰগীয় ভাষা, এইটো সৰগীয় মানে সৰ্গৰ ভাষা, সৰগীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে। পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সঁচা ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। চ' এইটোৰ আনচাৰ কেনেদৰে লিখিবা। মই অসমীয়া কবিতাটোত অসমৰ অতীব গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকল অসমলৈ দেশ জোৱাৰ উদ্দেশ্য অহা বুলি কৈছে। কৃষিজীৱী সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰ বশ কৰিব বুলি ভাবি মোগলসকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল, তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকলে বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ড মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল।
দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগলসকল আকৰ্ষিত হৈছিল। মোগলসকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটো ফুটাই তুলিছে। এতিয়া চোৱা, যিখিনি গ্ৰামাৰ ৱৰ্ড আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এছামিছৰ প্ৰত্যেকটো চেপ্টাৰৰ একেবাৰে শেষৰ ফলত যিবোৰ গ্ৰামাৰ আছে, সেই গ্ৰামাৰ পাৰ্টখিনি তোমালোকে যদি ভালদৰে কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে আৰু এক্সট্ৰাকৈ গ্ৰামাৰ কৰাৰ কোনো দৰকাৰ নহ'ব। আৰু যিখিনি তোমাৰ নত্যবিধি সত্যবিধি সেইখিনিও আছে, আগৰ ভিডিঅ'বোৰত মই অলৰেডি ডিছকাশ্যন কৰিছোঁৱে। ইয়াতে চোৱা, গ্ৰামাৰ পাৰ্টখিনি কি হয়, বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে। ইয়াতে চোৱা, 1 নম্বৰত কি কৈছে, বেগ বাক্য সহ সমাসৰ নাম লিখা। স্বৰ্ণপুৰী, মুক্তিগীত, অনিৰুদ্ধ আৰু নিষ্কৰ্মা। তো স্বৰ্ণপুৰী কি হ'ব, স্বৰ্ণৰ পুৰী, এইটো হ'ব তৎপুৰুষ সমাস। মুক্তগীত, এইটো মুক্ত যি গীত, এইটো হ'ব কৰ্মধাৰয় সমাস। এইটো চোৱা, এইটো হৈছে তোমাৰ বেগ বাক্য আৰু এইটো হৈছে সমাস। ঠিক আছে, এইটো বেগ বাক্য বুলি কয়, এইটো সমাস বুলি কয়। অনিৰুদ্ধ, ৰুদ্ধ নহয় যি, এইটো হৈছে অনিৰুদ্ধ, এইটো হ'ব বহুব্ৰীহি সমাস। নিষ্কৰ্মা, কৰ্ম নাই যাৰ, এইটো হ'ব বহিব্ৰীহি সমাস। 2 নম্বৰত কি কৈছে চোৱা, তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ সাজা, মানে একেধৰণৰ শব্দ সাজিবলৈ দিছে। বাঘ, নখ, হাঁহ, কণী, মহ, সিং। এইটো কি হ'ব, বাঁহ গাজ, কলবাৰী, মৌমোজ, নেমুৰ ৰস, হাতী দাঁত, এনেকুৱা। 3 নম্বৰত চাওক, বিপৰীত শব্দ লিখা। গৌৰৱ, আলোক, স্বাধীনতা, পৰাজিত, সপোন আৰু মৰণ। এইটো চোৱা, গৌৰৱটো কলিমা হনা, কলিমা, ঠিক আছে, গৌৰৱ কৰা আৰু তোমাৰ কি কৰা, কালিমা হনা, মানে এইটো কি কৰা, বেয়া, মানে নটৰিয়াছ। ঠিক আছে। আলোক, আলোকৰ বিপৰীত কি হ'ব, আন্ধাৰ। স্বাধীনতাৰ হ'ব পৰাধীনতা, পৰাজিত হ'ব বিজয়ী, সপোন হ'লে দিঠক, মৰণ হ'লে জনম। বুজি পালানে? ইয়াৰ পিছত চোৱা, মোষ্ট ইম্পৰ্টেণ্ট কিছুমান তোমাৰ শৰ্ট কুৱেশ্যন আছে, যিবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত অহাৰ বহুত চান্স আছে। এইটো চোৱা, ইয়াতে তোমাৰ আহিছে, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল, এইটো তোমাৰ 25ত আহিছে অলৰেডি কুৱেশ্যনটো। অসমৰ স্বৰ্গদেৱে হাঁহ, কণী, চাউলেৰে দেউল সাজিছিল। অসমৰ হেংদাং ক'ত জিলিকিছিল, অসমৰ হেংদাং দুপৰৰ পূৰ্ণালোকত জিলিকিছিল। মই অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যত গল্প সম্ৰাট কাক কোৱা হয়? সৈয়দ আব্দুল মালিকক। এইটো তোমালোকক আগতেও কৈছোঁ। 5 নম্বৰটো চোৱা, সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? এইটো হৈছে বেদুইন, হয়নে? তোমালোকে এইবোৰ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা, সূৰজমুখী স্বপ্ন উপন্যাসখনৰ ৰচক কোন? এইটো হৈছে সৈয়দ আব্দুল মালিক। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতো জন্ম ল'ব বিচাৰিছে? স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা আনুগত্যৰ বাবে কবিয়ে মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ব বিচাৰিছে। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? এইটো মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে? ইয়াতে চোৱা, ইয়াতে তোমাৰ এই শেষত এইটো কোনটো জিলাত এইটো আহিছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে, সেইটো ইয়াতে দিয়া আছে। এইবোৰ কিন্তু মেট্ৰিকৰ কাৰণে, প্ৰি বোৰ্ডৰ কাৰণে, হাফেলিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে কিন্তু এইবোৰ ইগনোৰ নকৰিবা। তো সৈয়দ আব্দুল মালিকে যিটো উপন্যাসৰ কাৰণে সাহিত্য একাডেমী পাইছিল, সেইটোৰ নাম কি? অঘৰী আত্মাৰ কাহিনী। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? মোগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল। সূৰজমুখীৰ স্বপ্ন হ'ল সৈয়দ আব্দুল মালিকৰ, এইটো কি আছিল? উপন্যাস আছিল। কোনজনা স্বৰ্গদেৱৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো হ'ব স্বৰ্গদেউ চুক্লেংমুঙৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। মৰকত কি? মৰকত হ'ল এবিধ সেউজীয়া মণি। অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত আৰু কিমান চনত সৈয়দ আব্দুল মালিকে সভাপতিত্ব কৰিছিল? সেইটো অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনত আৰু 1977 চনত সৈয়দ আব্দুল মালিকে সভাপতিত্ব কৰিছিল। হেংদাং কি? হেংদাং আহোম সেনাপতিয়ে ব্যৱহাৰ কৰা এবিধ তৰোৱাল। মই অসমীয়া কবিতাটিৰ ৰচক কোন? সৈয়দ আব্দুল মালিক, নলবাৰী জিলাত আহিছে। জেতুকা পাতৰ তৰে উপন্যাসৰ ৰচক কোন? এইটো বিশ্বনাথ জিলাত আহিছে, এইটো সৈয়দ আব্দুল মালিক।
সৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ নাম লিখা। এইটো হৈছে অঘৰী আত্মাৰ কাহিনী, আৰু এইটোৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটাও পাইছে। সৈয়দ আব্দুল মালিকৰ যিকোনো এখন কবিতা পুথিৰ নাম লিখা। এইটো স্বাক্ষৰ কবিতা পুথিখনৰ ৰচক কোন? এইটো দৰং জিলাত আহিছিল যেটি সৈয়দ আব্দুল মালিক। বেদুইন পুথিখন কাৰ ৰচনা? এইটো মৰিগাঁও জিলাত আহিছে সৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ ৰচক কোন? এইটো সৈয়দ আব্দুল মালিক। আহোম যুগত ব্যৱহাৰ কৰা তৰোৱালবিধৰ নাম কি? এইটো হেংদাং। অসমৰ স্বৰ্গদেউ ক'ত দেউল সাজিছিল? অসমৰ স্বৰ্গদেৱে অসমৰ সেউজীয়া বননিত দেউল সাজিছিল। বিজয়ৰ গৌৰৱ আৰতি কোনে কৰিছিল? বিজয়ৰ গৌৰৱ আৰতি অসমেই কৰিছিল। সেইদিন ধৰি মই অসমৰ অসমীয়া বুলি কোনে কৈছিল? মোগলে কৈছিল। লুইতৰ পাৰত গালো দৃপ্ত উৎসাহ আপোনাৰ বিজয়ৰ গান। কোনে বিজয়ৰ গান গাইছিল? মোগলে। বিজয়ৰ সপোন দেখি বিজয়ৰ গান গাইছিল। জনমৰ লগে লগে কবিয়ে আই বুলি কাক চিঞৰিছিল? কবিয়ে অসমীক আই বুলি চিঞৰিছিল। তাৰপিছত চোৱা, জাতিষ্কাৰ মানে কি? জাতিষ্কাৰ মানে হৈছে জকমকীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো মই অসমীয়া চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ লগতে গ্ৰামাৰ পাৰ্ট গোটেইখিনি আলোচনা কৰা হ'ল। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে ছায়েন্স, তাৰপিছত মেথছ, এছামিছ আৰু ছ'চিয়েল ছায়েন্স এই চাৰিটা চেপ্টাৰৰ ছাবজেক্টৰ কাৰণে তোমালোকে আৰু ক'তো যাব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পাই যাবা। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।